रब्बी आऊज़ु बिका मिन हमजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर्रहमानिर्रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बि जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহে আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহে আমাক আজি আনি 284 নং খণ্ডত উপনীত কৰাইছে। বিষয়বস্তুৰ প্ৰসংগ আমাৰ আলোচনা তথা চৰ্চাত চলি আহি আছে মৰিয়ম পুত্ৰ ঈশাৰ বিস্ময়কৰ জন্ম সন্দৰ্ভত। সেয়েহে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থৰ আল কোৰআনৰ মাজত থকা তিল মানুহ কোনো ধৰণৰ সন্দেহ নথকা কথা বতৰাসমূহৰ মাজলৈ ইনশাআল্লাহ আমাৰ আজিৰ এই 284 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 19 নং সূৰা মাৰিয়ামৰ 27 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ফাআতাত বিহি কওমাহা তাহমিলুহু ক্বালু ইয়া মারিয়ামু লাকাদ জিতি শাইআন ফারিয়ান। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে কৈছোঁৱে বিষয়বস্তুৰ প্ৰসংগ ইয়াত চলি আহি আছে মৰিয়ামৰ কোনো পুৰুষৰ সৈতে দৈহিক মিলন নোহোৱাকৈ আল্লাহৰ অলৌকিকতাত পুত্ৰ ঈশা আলাইহিছ সালামৰ জন্মৰ ৰহস্যময় ঘটনা মহান আল্লাহে আমাক জনাই আহি আছে। ইতিমধ্যে প্ৰসংগৰ যোৱাটো খণ্ডত আমি যি আলোচনা কৰিছিলোঁ তাত আমি দেখিলোঁ যে মৰিয়মে তেওঁ পৰিয়ালবৰ্গ বা গাঁওবাসী বা মানুহৰ পৰা আঁতৰি তেওঁ পূব দিশৰ কোনো এক স্থানলৈ গৈছিল আৰু সেই স্থানত তেখেতে মানুহৰ পৰা আঁতৰি থাকিবলৈ হিজাবৰ কাভাৰিং কৰি আছিল, পৰ্দাৰ কাভাৰিঙত। ঠিক তেনে মুহূৰ্তত আল্লাহে কৈছে যে আমাৰ ৰুহ আমি তেওঁলৈ প্ৰেৰণ কৰিছিলোঁ আৰু সেই ৰুহে আত্মপ্ৰকাশ কৰিছিল এজন হুথাম পুৰুষৰ। সেই পুৰুষৰ উপস্থিতি দেখা পাই মৰিয়ম আলাইহিছ সালামে কৈছিল যে তোমাৰ পৰা মই মোৰ কৰুণাময় আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ, যদিহে তুমি আল্লাহৰ ৰুখক ভয় কৰা। এই কথা শুনি সেই মানুহৰূপী ৰুহে কৈছিল যে প্ৰকৃততে মই তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা এজন দূত আৰু মই কঢ়িয়াই লৈ আনিছোঁ তোমালৈ এটি বিশুদ্ধ পুত্ৰ সন্তান। এই কথা শুনি মৰিয়ম আলাইহিছ সালামে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যে এই কেনেকৈ মোৰ সন্তান হ'ব, যিহেতু মোৰ কোনো পুৰুষৰ সৈতে দৈহিক মিলন হোৱা নাই বা মই চৰিত্ৰহীনাও নহয়। এই কথা শুনি যি মানুহৰূপী যি আল্লাহৰ ৰুহ মানুহৰূপী ৰুহ উপস্থিত আছিল, তেওঁ কৈছিল যে এনেকৈয়ে হ'ব আৰু এনেধৰণৰ কোনো পুৰুষৰ সৈতে দৈহিক মিলন নোহোৱাকৈ সন্তান গৰ্ভস্থ কৰাৰ বিষয়টো আল্লাহৰ বাবে একেবাৰে সাধাৰণ বিষয়। তাৰ পাছত এনেধৰণৰ কথোপকথন চলি থকাৰ পাছত আয়াতে আমাক কৈছে যে তেখেতে মৰিয়ম আলাইহিছ সালামে গৰ্ভ ধাৰণ কৰিলে, ইতিমধ্যে গৰ্ভৱতী হ'ল আৰু তেতিয়া তেওঁ সেই স্থানৰ পৰা আৰু ভিতৰুৱা এক স্থানলৈ স্থানান্তৰিত কৰিলে নিজকে। তাৰ পাছত তেখেতৰ প্ৰসৱ বেদনাই ইমানেই বেছি প্ৰসৱ বেদনা হ'ল
সেই প্ৰসৱ বেদনাই তেওঁক খেজুৰ গছৰ কিছু জোপোহাৰ ওচৰলৈ লৈ গ'ল আৰু তেনে অৱস্থাত মৰিয়ম আলাইহিছ সালামে খুব আক্ষেপেৰে কৈছিল, যিহেতু তেখেতৰ এক আছিল সেই সময়ত প্ৰসৱ বেদনা, দ্বিতীয় আছিল যে তেখেতে এতিয়া সন্তান জন্ম দিবলৈ গৈ আছে, গতিকে মানুহৰ মাজত এই বিষয়টো যে তেখেতৰ ওপৰত এটি অপবাদ আহিব পাৰে, সেই দিশটোৰ প্ৰতি চিন্তা কৰি তেখেতে কৈছে মৰিয়ম আলাইহিছ সালামে যে ইয়াৰ আগতে মই প্ৰকৃততে মৰি যোৱা হ'লেই ভাল আছিল, আৰু তেনে হ'লে মানুহে প্ৰকৃততে মোৰ বিষয়টো স্মৃতিৰ পৰা পাহৰি গ'লহেঁতেন। তাৰ ঠিক পাছতেই আয়াতে আমি দেখিছোঁ, আয়াতে আমাক কৈছে যে মৰিয়ম আলাইহিছ সালামৰ তলৰ ফালৰ পৰা এটি আহ্বান শুনা গ'ল। কোৱা গৈছিল মৰিয়ম আলাইহিছ সালামক যে তুমি মনত এই বিষয়বস্তুবোৰ লৈ তুমি দুখিত নহ'বা, নিশ্চয় তোমাৰ প্ৰতিপালকে তোমাৰ ভৰিৰ তলত শান্তিৰ এক নিজৰা বোৱাই দিব। তাৰপিছত সেই তলৰ ফালৰ পৰা যি কথা বতৰা আহি আছিল, সেই কথা বতৰা তলৰ ফালৰ পৰা মৰিয়ম আলাইহিছ সালামক আদেশ কৰিছিল যে তুমি এতিয়া সেই খেজুৰ গছৰ এটা ডাল তোমাৰ ফাললৈ টানি তাক তুমি জোকাৰি দিয়া, তাৰ পৰা তেতিয়া ফ্ৰেছ আৰু পকা খজুৰ সৰি পৰিব আৰু তুমি সেই খজুৰ খোৱা, তাৰ পৰা পান কৰা আৰু তোমাৰ চকু তৃপ্তি তুমি লাভ কৰা, চকু তুমি ঠাণ্ডা কৰা। গতিকে এই আয়াতসমূহৰ পৰা একেবাৰে স্পষ্ট হৈ পৰিছে, অধিক স্পষ্ট হ'ব পৰৱৰ্তী আয়াতত, যে প্ৰকৃততে তলৰ ফালৰ পৰা এই যি কথা বতৰা কৈ আছিল, ইতিমধ্যে তেওঁ সন্তান প্ৰসৱ কৰি দিছিল। সদ্য প্ৰসৱ হোৱা সন্তানেই এই কথাখিনি প্ৰকৃততে মৰিয়ম আলাইহিছ সালামক কৈ আছিল যে তুমি দুখ নকৰিবা, খেজুৰ গছৰ বিষয়ে যিখিনি কৈছিল, তাৰ পাছত কৈছিল যে এতিয়া তুমি তোমাৰ চকুৰ তৃপ্তি লোৱা, অৰ্থাৎ সন্তানেই কৈ আছে যে মোৰ ফাললৈ চোৱা, চালে তুমি মাতৃ হিচাপে তোমাৰ চকুৱে তৃপ্তি লাভ কৰিব। তাৰ পাছত সেই সন্তানে আল্লাহৰে প্ৰকৃততে ই এটা যথেষ্ট ডাঙৰ মাষ্টাৰ প্লেন গোটেই বিষয়টো, আৰু নিশ্চিতভাৱে আল্লাহৰে প্লেনতেই গোটেই কথাখিনি হৈ আছে। সেই শিশুটোৱে কৈছিল যে এতিয়া তোমাৰ ওচৰলৈ যদি কোনোবা মানুহ আহে, যিকোনো এজন মানুহ আহে বা অধিক মানুহ আহে, তুমি তেওঁলোকক মাথো ক'বা যে মই আজি আল্লাহৰ বাবে ৰোজা পালন কৰিছোঁ, গতিকে আজি মই কোনো মানুহৰ সৈতে কথা নাপাতোঁ। এই কথা যদিও শিশুটিয়ে কৈ আছিলে, বিষয়বস্তু আল্লাহৰ প্লেন, আৰু প্লেনটো আল্লাহে ইমান কৌশলগতভাৱে সৃষ্টি কৰিছে, আমি অলপ গুৰুত্ব সহকাৰে গোটেই বিষয়টো যদি আমি ভাল ধৰণে চাওঁ, তেতিয়া এনেধৰণে এগৰাকী যুৱতীয়ে কোনো পুৰুষৰ লগত দৈহিক মিলন নকৰাকৈ শিশু জন্ম দিয়াৰ পাছতো তিল মানুহ সমাজত তেখেতৰ বদনাম হোৱাৰ কোনো আল্লাহে স্কোপেই নাৰাখিলে। গতিকে সেই সময়ত সেই কথাটো যে কোৱা গ'ল, অৰ্থাৎ মানুহ স্বাভাৱিকভাৱে এনে ঘটনা যিয়ে শুনিব, আহিব, অহাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰশ্ন স্বাভাৱিকভাৱে আহিব, যিহেতু অবিবাহিত যুৱতী এগৰাকীৰ পুত্ৰ সন্তান জন্ম হৈছে। গতিকে মানুহৰ এনেধৰণৰ কথাসমূহৰ পৰা যাতে মানুহে কোনো ধৰণৰ তেনেধৰণৰ বেয়া চিন্তা ল'ব নোৱাৰে, তাৰ বাবে কৌশলটো আছিল মৰিয়মক কৈ দিয়া গৈছিল যে তুমি কৈ দিবা যে আজি মই ৰোজা ৰাখিছোঁ আল্লাহৰ বাবে, গতিকে মই কোনো কাৰণত আজি মই মানুহৰ সৈতে কথা নাপাতোঁ। গতিকে মানুহে সেই বিষয়বস্তুবোৰ সোধ পোছ কৰাৰ বাবে কোনো ধৰণৰ অৱকাশেই আল্লাহে নাৰাখিলে। প্ৰসংগৰ ধাৰাবাহিকতা যোৱাটো খণ্ডৰ আমাৰ ইমানতে শেষ হৈছিল। গতিকে সেই একে প্ৰসংগৰ ধাৰাবাহিকতাৰে পৰৱৰ্তী ২৭ নং আয়াতত কোৱা গৈছে, ফাআতাত বিহি কওমাহা। গতিকে ফাআতাত বিহি,
তেওঁক লৈ মৰিয়ম এই জন্ম হোৱা কেঁচুৱাটোক লৈ তেখেত গুচি আহিল কওমাহা তাইৰ কৌমৰ ওচৰত, তেওঁৰ জাতিৰ ওচৰত বা তেওঁৰ ঘৰৰ পৰিয়ালৰ ওচৰত বা তেওঁৰ গাঁৱলৈ কেঁচুৱাটো লৈ গুচি আহিল। তাহমিলুহু তেওঁক কঢ়িয়াই কেঁচুৱাটোক লৈ তেওঁ নিজৰ জাতিৰ কৌমৰ ওচৰলৈ আহি গ'ল। যেতিয়া মানুহে এই অৱস্থাত দেখা পালে এগৰাকী অবিবাহিত যুৱতীয়ে এটি কোলাত এটি কেঁচুৱা কঢ়িয়াই লৈ আহিছে, কালু তেতিয়া মানুহবোৰে কৈছিল, ইয়া মাৰিয়াম, হে মাৰিয়াম, লাকাদ জিইতি শাইআন ফাৰিয়ান, হে মাৰিয়াম, নিশ্চিতভাৱে তুমি এই বিষয়টো এটি বৰ সাংঘাতিক আচৰিত বিষয়, এটি আচৰিত কাম কৰিলা তুমি। তেখেতৰ কৌমৰ মানুহবোৰে যেতিয়া মৰিয়মক কোলাত এটি কেঁচুৱা লৈ দেখা পালে তেতিয়া কৌমৰ মানুহবোৰে কৈছিল, হে মৰিয়ম, তুমি এইটো দেখোন এটি অতি আচৰিত কাম কৰি পেলালা। ইয়া উখতা হাৰুনা, ইয়া উখতা হাৰুনা, হে হাৰুণৰ ভগ্নী। গতিকে এই আয়াতৰ পৰা আমি বুজিব পাৰিলোঁ মৰিয়ম আছিল হাৰুণৰ ভনীয়েক। আৰু আমি জানো মুছা আলাইহিছ সালাম হাৰুণ আলাইহিছ সালাম আছিল ককায়েক ভাই। গতিকে হাৰুণৰ ভনীয়েক অৰ্থাৎ মুছা আলাইহিছ সালামৰ ভনীয়েক মৰিয়মৰ গৰ্ভত এগৰাকী নবী জন্ম হৈছে ঈসা আলাইহিছ সালাম। গতিকে মহান আল্লাহৰ যি ৰিচালত আৰু নবুৱতৰ বংশগত যি ধাৰা মহান আল্লাহে মেইনটেইন কৰিছিল, বংশগতভাৱে ইব্ৰাহিম আলাইহিছ সালামৰ আমি ইতিমধ্যে কৈ গৈছোঁ, ইব্ৰাহিম আলাইহিছ সালামৰ বংশত গৰিষ্ঠ সংখ্যক লোককে যে মহান আল্লাহে নবুৱত আৰু ৰিচালতৰ দায়িত্ব দিছিল। গতিকে এনেধৰণৰ কথাবোৰ আমি অলপ চিন্তা কৰিলে আমাৰ স্পষ্ট হৈ পৰে যে নবুৱত আৰু ৰিচালতৰ ক্ষেত্ৰত বংশগত ধাৰা মহান আল্লাহে কেনেধৰণে চলাই নিছিল। যি কি নহওক এই আয়াতত কৈছে ইয়া উখতা হাৰুনা, হে হাৰুণৰ ভগ্নী, মা কানা আবুকি ইমৰা চাউইন, হে হাৰুণৰ ভগ্নী, তোমাৰ পিতা তো কোনো তেনেধৰণৰ বেয়া পাপিষ্ট লোক নাছিল। ৱামা কানাত উম্মুকি বাগিয়ান, আৰু তোমাৰ মাতৃও তো কোনো চৰিত্ৰহীনা মহিলা নাছিল। অৰ্থাৎ ক'ব বিচাৰিছে যে তোমাৰ মা ভাল আছিল, তোমাৰ বাবা ভাল আছিল, তাৰ পাছতো তুমি এইটো কি কাম কৰি এই আচৰিত কামটো কৰিলা, এই ভাৱ প্ৰকাশ কৰিব বিচাৰিছে তেখেতৰ কৌমৰ মানুহসকলে যেতিয়া দেখিলে মৰিয়মৰ কোলাত এটি কেঁচুৱা লৈ আহিছিল। এই কথাখিনি যেতিয়া মৰিয়মে গাঁৱৰ মানুহে ক'লে বা কৌমৰ মানুহে ক'লে, ফা আশাৰাত ইলাইহি, গোটেই পৰিৱেশটো আমি মন কৰিব লাগিব। সদ্য প্ৰসৱ কৰা এটি একেবাৰে সৰু কেঁচুৱা কোলাত লৈ আহি থকা অৱস্থাত এই কথাখিনি মানুহে কৈছিল। তেতিয়া এই কথাখিনি শুনাৰ পাছত ফা আশাৰাত ইলাইহি, মৰিয়মে কি কৰিলে, ইশাৰা কৰি দিলে সেই কেঁচুৱাটোৰ প্ৰতি, দেখুৱাই দিলে। যিহেতু আগৰ আয়াতত আমি পাইছোঁ যে মানুহৰ সৈতে কথা পাতিব নোৱাৰে, ৰোজা ৰখা আল্লাহৰ পৰিকল্পনা অনুসৰি, যিহেতু ৰোজাত আছে, কথাৰ ৰোজা, মানুহৰ সৈতে কথা পাতিব নোৱাৰোঁ বুলি কৈছে। গতিকে মানুহে এই কথাখিনি যেতিয়া ক'লে ফা আশাৰাত ইলাইহি, তেতিয়া সেই কেঁচুৱাটোৰ প্ৰতি আঙুলিয়াই দেখুৱালে, ইশাৰা কৰি দেখুৱালে। কালু কাইফা নুকাল্লিমু, তেতিয়া সেই মানুহখিনিয়ে কৈছিল, কাইফা নুকাল্লিমু, কেনেকৈ আমি কথা পাতিম।
মান কানা ফিল মাহদি শাবিয়ান, সেই শিশুটিৰ সদ্য জন্ম হোৱা শিশুটিলৈ যেতিয়া মাতৃ মৰিয়মে ইচাৰা কৰি দেখুৱালে, তেতিয়া মানুহখিনিয়ে কৈছিল কাইফা নুকাল্লিমু, কেনেকৈ আমি কথা পাতিম। মান কানা, সেইজনৰ সৈতে যিয়ে ফিল মাহদি চাবিয়ান, যে মাকৰ দুলনা এনেকে মাকৰ এনেধৰণে কোচাত দুলি থকা সেই কেঁচুৱাটিৰ সৈতে আমি কেনেকৈ কথা পাতিম। যেতিয়া মৰিয়মে কেঁচুৱাটিৰ প্ৰতি দেখুৱাই দিছিল, তেতিয়া মানুহে কৈছিল এই মাতৃৰ কোলাত এনেধৰণে দুলি থকা কেঁচুৱাটিৰ সৈতে আমি কেনেকৈ কথা পাতিম। কলা, তেতিয়া কেঁচুৱাটিয়ে কৈছিল, সদ্য প্ৰসৱ হোৱা কেঁচুৱা, মন কৰিব, কেঁচুৱাটিয়ে কৈছিল ইন্নী আব্দুল্লাহি, কেঁচুৱাটিয়ে কৈছে ইন্নী, নিশ্চয় মই, আব্দুল্লাহি, আল্লাহৰ এজন আব্দ, বান্দা, গোলাম, কেঁচুৱাটিয়ে কৈছে। আতানিল কিতাবা, কৈছে মোক কিতাপ দিয়া গৈছে, কেঁচুৱাটিয়ে কৈ আছে আতানিল কিতাবা, মোক কিতাপ দিয়া গৈছে। ৱা জাআলনি নবিয়ান, আৰু মোক নবী হিচাপে মনোনীত কৰিছে। সদ্য জন্ম হোৱা এটি পানী কেঁচুৱাই এই কথাখিনি কৈ আছে, ইন্নী আব্দুল্লাহি, নিশ্চয় মই আল্লাহৰ আব্দ, গোলাম। আতানিল কিতাবা, মোক কিতাপ দিয়া গৈছে। ৱা জাআলনি নবিয়ান, আৰু মোক নবী ইতিমধ্যে কৰি দিয়া গৈছে। ৱা জাআলনি মুবাৰাকান, আৰু মোক কৰি দিয়া গৈছে মুবাৰাকান, বৰকতময়, শান্তি প্ৰাচুৰ্যৰে ভৰা মোক কৰি দিয়া গৈছে। আইনা মা কুন্তু, মই য'তেই থাকোঁ মোক শান্তি প্ৰাচুৰ্য পূৰ্ণ কৰি দিছে বা মোক বৰকতময় কৰি দিছে। মা আইনা মা কুন্তু, মই য'তেই থাকোঁ তাতে শান্তি বৰকতময় হিচাপে মোক কৰি দিয়া গৈছে। ৱা আওসানি, আৰু মোক আদেশ দিয়া গৈছে বিছালাতি, যে আল্লাহৰ এই আদেশ নিষেধসমূহৰ সৈতে সংযুক্ত হৈ থাকিবৰ বাবে। বিছালাতি ৱা জাকাতি, আৰু বিশুদ্ধতাৰ সৈতে মোক সংযুক্ত হৈ থাকিবৰ বাবে মোক আদেশ দিয়া গৈছে। মা দুমতু হাইয়ান, যি পৰ্যন্ত মই জীৱিত থাকিম। প্ৰিয় দৰ্শকবৃন্দ, অতি সূক্ষ্মভাৱে আমি এই দিশবোৰ আমি চাব লাগিব। ইয়াৰ আগত য়াহয়া আলাইহিছ সালামৰ বিষয়ে যিখিনি কথা কৈ থকা গৈছিল, যে শৈশৱতে তেখেতক কিতাপৰ জ্ঞান দিয়া গৈছিল, তেখেতৰ চৰিত্ৰসমূহৰ বিষয়ে যি কৈছিল, পিতা মাতাৰ প্ৰতি যি কৰ্তব্য পৰায়ণ আছিল, এই দিশবোৰ যে কৈ থকা হৈছিল, সেই কোৱা কথাটো কিন্তু পৰোক্ষভাৱে কৈছিল। আৰু ঈসা আলাইহিছ সালামৰ ক্ষেত্ৰত বা মৰিয়ম পুত্ৰৰ ক্ষেত্ৰত কথাখিনি পৰোক্ষ নহয়, প্ৰত্যক্ষ, তেওঁ নিজে কৈ আছে। প্ৰত্যেকটো ঠাইতে আপোনালোকে মন কৰি যাব, ইয়া মুতাকাল্লিম আছে, নিজৰ কথা কৈ আছে। ইন্নী, ইয়া আছে, নিশ্চয় মোক, আব্দুল্লাহি, নিশ্চয় মই, নিজৰ কথা নিজে কৈ আছে। ইয়াৰ আগত য়াহয়া আলাইহিছ সালামৰ বিষয়ে কিন্তু পৰোক্ষভাৱে কৈ থকা গৈছিল, ইয়াত কিন্তু প্ৰত্যক্ষভাৱে নিজৰ কথা কৈ গৈছে। ইন্নী আব্দুল্লাহি ৱা আতানি, প্ৰত্যেকতে মন কৰিব ইয়া মুতাকাল্লিম আছে, অৰ্থাৎ নিজৰ কথা নিজেই কৈ আছে। অলপ মন কৰিলে আটাইকেইটা দিশতে আপুনি ইয়া দেখা পাব। অৰ্থাৎ
এই সদ্য জন্ম হোৱা শিশুটিৰ বিষয়ে আনে কোৱা নাই, তেওঁ নিজেই কৈ আছে। খুব গভীৰভাৱে আমি চিন্তা কৰিব লাগিব। এখেতৰ যি জন্ম বৃত্তান্ত, ৰহস্যময় অলৌকিক জন্ম বৃত্তান্তৰ বিষয়ে মহান আল্লাহে আমাক কৈছে। সাধাৰণ জন্মৰ সৈতে ঈসা আলাইহিস সালামৰ জন্মৰ মূল পাৰ্থক্যটো হৈছে কি, এটি শিশু গৰ্ভ আহিবলৈ প্ৰাথমিক দিশটো হৈছিল যে পুৰুষ নাৰীৰ মিলন, দৈহিক মিলন তাৰ অবিহনে হৈছে। ইয়াৰ পিছতো গৰ্ভত সেই আৰম্ভণিৰে পৰা এটি শিশুৱে পূৰ্ণাংগ ৰূপ পাবলৈ যিসমূহ উপাদানৰ প্ৰয়োজন হয়, এই ক্ষেত্ৰত সেই উপাদানসমূহৰ স্থানত আছিল আল্লাহৰ ৰুহ। এই দিশটো কিন্তু আমি খুব গুৰুত্ব সহকাৰে আমি বুজাৰ চেষ্টা কৰিব লাগিব। এটি শিশু জন্ম হ'বৰ বাবে মাতৃগৰ্ভত আৰম্ভণিৰে পৰা পুৰুষ নাৰীৰ যিসমূহ উপাদানৰ মিলনৰ ফলশ্ৰুতিত এটি শিশুৰ গৰ্ভত আহে, তাৰ পিছত গৰ্ভস্থ হয়, এনেধৰণৰ কোনো উপাদান কিন্তু ঈসা আলাইহিস সালামৰ ক্ষেত্ৰত নাছিল, বৰং উপাদান হিচাপে আছিল আল্লাহৰ ৰুহ। আমি অলপ গভীৰভাৱে যদি আমি চিন্তা কৰোঁ, আৰু ৰুহ আমি কৈ আছো, ৰুহ হানা বুলি আল্লাহে কৈছে, আমাৰ ৰুহ প্ৰেৰণ কৰিছিলোঁ। গতিকে প্ৰত্যক্ষভাৱে এই ৰুহ হৈছে আল্লাহৰ তৰফৰ পৰা আল্লাহৰ চেতনাৰ এটি অংশ দিয়া গৈছিল। আৰু য'ত এই ৰুহৰ আন এটি অৰ্থ, অৰ্থাৎ ইয়াৰ মূল অৰ্থটো হৈছে আয়াতৰ এছেন্স, যিটো তাৰ মূল তত্ত্ব। আমি গভীৰভাৱে কিন্তু অধ্যয়নত সোমাব লাগিব, তেতিয়াহে এনেবোৰ অৰ্থ আমি ইনশাআল্লাহ বুজিবলৈ সক্ষম হ'ম। ওপৰে ওপৰে আমি চালে এনেধৰণৰ গভীৰ অৰ্থসমূহ কিন্তু সাধাৰণ পাঠক পাঠিকাই কিন্তু ধৰিবৰ কাৰণে অসুবিধা হ'ব। আমি ক'ব বিচাৰিছোঁ যে তেখেতৰ জন্ম বৃত্তান্তৰ যি ৰহস্যময় ঘটনা কৈ আছে, তাত সাধাৰণ শিশুৰ গৰ্ভত যিসমূহ উপাদান আছিল, সেই উপাদানৰ ঠাইত ঈসা আলাইহিস সালামৰ ক্ষেত্ৰত আছিল প্ৰত্যক্ষভাৱে আল্লাহৰ ৰুহ। আৰু সেই ৰুহ লৈ যেতিয়া এটি শিশু জন্ম হৈছে, জন্ম হোৱাৰ লগে লগে যিহেতু আয়াত, গতিকে জন্ম হোৱাৰ লগে লগে কথা কৈছে। আমি দেখিলোঁ মৰিয়মে যেতিয়া কোলাত লৈ কেঁচুৱাটোক ওলাই আহিছিলে, তেতিয়াই তেওঁ কৈছে যে ইন্নী আব্দুল্লাহ, মই আল্লাহৰ আব্দ হয়, মোক কিতাপ দিয়া গৈছে, মোক নবী কৰা গৈছে। জাষ্ট জন্ম হোৱা শিশুটোৱে কৈ আছে। এই দিশবোৰৰ যথেষ্ট গভীৰ আমি আশা ৰাখিম। এই ৰহস্য ইতিবৃত্ত আমি বুজিবৰ বাবে এই দিশবোৰ আমি ইনশাআল্লাহ চিন্তা কৰাৰ আমি চেষ্টা কৰিম প্ৰত্যেকে। বাৰু যি কি নহওক, গতিকে ঈসা আলাইহিস সালামে তেওঁ নিজৰ বিষয়ে কথাসমূহ এনেধৰণে কৈছে যে, আৰু মোক কৰি দিয়া গৈছে শান্তি প্ৰাচুৰ্যৰে ভৰা, বৰকতময়, মই য'তেই নাথাকোঁ কিয়, আৰু মোক আদেশ দিয়া গৈছে যে আল্লাহৰ আদেশ নিষেধৰ সৈতে তুমি সংযুক্ত হৈ থাকিবা, তুমি বিশুদ্ধতাৰ সৈতে সংযুক্ত হৈ থাকিবা, যেতিয়ালৈকে তুমি জীৱিত হৈ থাকিবা, মা দুমতু হাইয়ান। তাৰ পাছৰ আয়াতত কৈছে ওয়া বাৰৰাম বিৱালিদাতি, ইয়া চবতে ইয়া আছে, মন কৰি যাব। ওয়া বাৰৰান, আৰু মই কৰ্তব্যপৰায়ণ হম, বিৱালিদাতি, মোৰ মাতৃৰ প্ৰতি। শিশুটোৱে মাতৃ মৰিয়মৰ বিষয়ে কৈছে, মই তেখেতৰ প্ৰতি মই কৰ্তব্যপৰায়ণ হ'ম। ৱালাম ইয়াজআলনি, আৰু মোক কৰা হোৱা নাই জব্বাৰান শাকিয়ান, কোনো ধৰণৰ উদণ্ড স্বভাৱৰ, অত্যাচাৰী স্বভাৱৰ বা
মই কোনো ধৰণৰ নেগেটিভ কেৰেক্টাৰৰ, অত্যাচাৰী, অবাধ্য, অমনোযোগী এনেধৰণৰ মোক কৰা হোৱা নাই। এই কথাখিনি কেঁচুৱাটিয়ে সন্মুখত থকা কৌমৰ লোকসকলক কৈ আছিল। তাৰপিছত কৈছে ৱাছালামু আলাইয়া, আৰু মোৰ ওপৰত শান্তি কৰি দিয়া গৈছে মোক। য়াউমা উলিদতু, যি দিনটোত মই জন্ম হৈছিলোঁ মোৰ ওপৰত শান্তি আছিল। ৱা য়াউমা আমুতু, আৰু মোৰ যিদিনা মৃত্যু হ'ব সেইদিনাও মোৰ ওপৰত শান্তিয়ে থাকিব। ৱা য়াউমা উবআছু হাইয়ান, মৃত্যুৰ পিছত মোক যেতিয়া পুনৰ জীৱিত কৰি পুনৰুত্থান কৰিব তেতিয়াও মোক শান্তিত থাকিব। এই কথাখিনি এই সূৰাৰে আমি ইয়াহয়া আলাইহিছ সালামৰ ক্ষেত্ৰতো একেখিনি কথাই কিন্তু আমাক জনোৱা গৈছে। পাৰ্থক্য ইমানেই, ইয়াহয়া আলাইহিছ সালামৰ ক্ষেত্ৰত কথাখিনি পৰোক্ষভাৱে কোৱা গৈছিল আৰু ঈসা আলাইহিছ সালামৰ ক্ষেত্ৰত কথাখিনি প্ৰত্যক্ষভাৱে এটি সদ্য ভূমিষ্ঠ হোৱা শিশুৱে কৈ থকা কথা আছিল। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, এই গোটেই কথাখিনি হোৱাৰ পিছত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, জালিকা, সেয়ে হৈছে ঈসা ইবনু মাৰিয়াম, সেয়ে হৈছে মৰিয়াম পুত্ৰ ঈসা। কৌলাল হক, আৰু এইটোৱে সত্য কথা যে ঈসা মৰিয়মৰ পুত্ৰ, এইটোৱে সত্য কথা। আল্লাজি ফিহি ইয়ামতাৰুনা, যিয়ে এই বিষয়বস্তুত সন্দেহ পোষণ কৰে। এই বিষয়বস্তুৰ ৰহস্য লৈ অবিশ্বাসকাৰী লোকসকলে বহুতে ক'ব বিচাৰে, তেওঁলোকে বিলিভ কৰে। সেই সন্দৰ্ভত তেওঁলোকে নিজে ধৰ্মীয় গ্ৰন্থও ৰচনা কৰিছে যে প্ৰকৃততে এই ঈসা আল্লাহৰ পুত্ৰ। নাউজুবিল্লাহ, এনেধৰণৰ আল্লাহৰ ওপৰত অপবাদ। গতিকে কৈছে এইটোৱে সত্য যে তেওঁ মৰিয়মৰ পুত্ৰ। তাৰপিছত কৈছে মা কানা লিল্লাহি, এইটো আল্লাহৰ কাৰণে একেবাৰে অপ্ৰয়োজনীয়, কেতিয়াও সম্ভৱ এনেধৰণৰ কথা বতৰাবোৰ নহয়। আই ইয়াত্তাখিজা মিন ৱালাদিন, যে তেওঁ পুত্ৰ সন্তান গ্ৰহণ কৰিব, এইটো আল্লাহৰ বাবে কোনো কাৰণতে এনেধৰণৰ কথাবোৰ প্ৰকৃততে আল্লাহৰ বাবে অপ্ৰয়োজনীয়, অসম্ভৱ কথা। সুবহানাহু, এই বিষয়বস্তুবোৰৰ পৰা তেখেত মহাপবিত্ৰ। কিয়নো সন্তানৰ পিতৃ হ'বলৈ হ'লে সেই জন্ম বৃত্তান্তত তেওঁ দৈহিক মিলন কৰিব লাগিব কোনো এগৰাকী নাৰীৰ সৈতে। কিন্তু আল্লাহৰ শত্ৰু, আল্লাহৰ কথা বতৰাৰ শত্ৰু এচামে এই কথাটো দাবী কৰি বহিছে। আজিও পৃথিৱীত এই দাবী চলি আছে। গতিকে কৈছে সুবহানাহু, এনেধৰণৰ অবান্তৰ দাবীৰ পৰা তেখেত মহাপবিত্ৰ। ইজা কাদা আমৰান, আৰু যেতিয়া এই বিষয়টো যেতিয়া সমাপ্তি ঘটিব, অৰ্থাৎ কিয়ামতৰ দিনলৈ ইংগিত কৰিছে। ফা ইন্নামা ইয়াকুলু লাহু, মা কানা লিল্লাহি, এইটো আল্লাহৰ বাবে কেতিয়াও সম্ভৱ নহয়। আই ইয়াত্তাখিজা মিন ৱালাদিন, যে তেওঁ পুত্ৰ সন্তান গ্ৰহণ কৰিব। সুবহানাহু, এই বিষয়বোৰৰ পৰা তেওঁ পবিত্ৰ। ইজ কাদা আমৰান, যেতিয়া তেওঁ কোনো এটা বিষয়ৰ সিদ্ধান্ত ল'ব, ক্ষমা কৰিব এইটো কিয়ামতৰ দিশ নহয়, ইয়াত কৈছে ইজ কাদা আমৰান,
যেতিয়া আল্লাহে কোনো এটা বিষয়ৰ ওপৰত তেখেতে সিদ্ধান্ত ল'ব, ফাইন্নামা ইয়াকুলু লাহু, তেতিয়া তেওঁ সেই বিষয়টোৰ প্ৰতি তেখেতে ক'ব কুন, হৈ যোৱা, ফা ইয়াকুন, আৰু তেতিয়া সি হৈ যায়। মহান আল্লাহে এই ক্ষমতাৰ যিহেতু তেখেত অধিকাৰী, গতিকে তেখেতে কিহৰ কাৰণে পুত্ৰ সন্তান ল'ব, এই দিশটো প্ৰকৃততে ইয়াত বুজাব বিচাৰিছে। যেতিয়া তেখেতে এতিয়া এই গোটেই বিষয়টোৰ মৰিয়মৰ যি পুত্ৰ ঈশা আলাইহিছ সালামৰ যি জন্ম বৃত্তান্তৰ ৰহস্যময় ঘটনাটো, গোটেইটো প্ৰকৃততে আল্লাহৰ এটা প্লেন। এনেকেই আল্লাহে ভাবিছে বিষয়বস্তু, ভাবি তেখেতে কৈছে যে কোন, হৈ যোৱা। কোনো পুৰুষৰ সৈতে দৈহিক সম্পৰ্ক নকৰাকৈ মৰিয়ম গৰ্ভৱতী হৈ গ'ল আৰু সন্তান প্ৰসৱো কৰিলে। গতিকে এনে যি অপবাদ আল্লাহৰ ওপৰত এটা চামে দিছে যে তেখেতে পুত্ৰ সন্তান গ্ৰহণ কৰিছে, এনেধৰণৰ অপবাদসমূহৰ পৰা মহান আল্লাহ সম্পূৰ্ণভাৱে পবিত্ৰ। তাৰ পাছত কৈছে ৱা ইন্নাল্লাহা ৰাব্বি, আৰু নিশ্চয় মোৰ প্ৰতিপালক, ৱা ৰাব্বুকুম, আৰু তোমালোকৰ প্ৰতিপালক একেজনেই। ৱা ইন্নাল্লাহা, নিশ্চয় আল্লাহ, ৰাব্বি, মোৰ প্ৰতিপালক, ৱা ৰাব্বুকুম, তোমালোকৰো প্ৰতিপালক। গতিকে আল্লাহে হৈছে এই যে তোমালোকে অপবাদ আনিছা, সেই তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ আৰু মোৰো প্ৰতিপালক হৈছে আল্লাহ। গতিকে ফা'বুদুহু, গতিকে তোমালোকে তেওঁৰ গোলামী কৰা, কেৱল আৰু কেৱল তেওঁৰ গোলামী কৰা। হাযা সিৰাতুল মুস্তাকিম, আৰু এককভাৱে আল্লাহৰ গোলামী কৰাটোৱেই হৈছে হাযা, এইটোৱেই সিৰাতুল মুস্তাকিম, একেবাৰে সঠিক পথ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আমি ইনশাআল্লাহ আশা কৰিম ঈশা আলাইহিছ সালামৰ জন্ম ইতিহাস সম্পৰ্কত মহান আল্লাহে আমাক যিসমূহ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ প্ৰতি দাঙি ধৰিছে, আমি প্ৰত্যেকেই নিজাববীয়াকৈ প্ৰতিটো বিষয় খুব সূক্ষ্মভাৱে আমি চিন্তা কৰি ইনশাআল্লাহ বুজাৰ চেষ্টা কৰিম। যিহেতু আৰু দ্বিতীয় কথা হৈছে এনেধৰণৰ অলৌকিক ঘটনাসমূহৰ ওপৰত আমাৰ বিশ্বাস যাতে সুদৃঢ় হৈ থাকে, তেতিয়াও যাতে ইয়াৰ ওপৰত আমি সন্দেহ পোষণ নকৰোঁ যে এনে জানো হ'ব পাৰে, কৈছে কথাটো, এনেধৰণৰ যাতে আমি কেতিয়াও পাতলীয়াকৈ নলওঁ, যিহেতু এই কথাবোৰ স্বয়ং আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক জনাই আছে। আৰম্ভণিতে আমি কৈছোঁ এই কিতাপৰ ভিতৰত কোনো ধৰণৰ সন্দেহৰ অৱকাশেই নাই। গতিকে এই দিশবোৰো আমি যেতিয়া এনেধৰণৰ ঘটনা পৰিঘটনা আল্লাহৰ দ্বাৰা বৰ্ণিত, তাত অলৌকিকতা থকাটো স্বাভাৱিক, তাৰ পৰা কি মেছেজ আছে সেই দিশবোৰ আমি লোৱাৰ চেষ্টা কৰিব লাগে, বুজাৰ চেষ্টা কৰিব লাগে। কিন্তু তিল মানুহ যাতে আমি সন্দেহ পোষণ নকৰোঁ, সেই দিশটো আমি কিন্তু সদায় সতৰ্ক হৈ থকা প্ৰয়োজন আছে। আলহামদুলিল্লাহ, রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।